Welcome to Test Knowledge. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 6 ৰ লেসন 3 ICTC ফান্ডামেন্টাল। লেসন নম্বৰ 3 ত কোৱেশ্চন আনসাৰ খিনি আজি ডিসকাস কৰিম। এক নম্বৰত দি আছে আইডেন্টিফাই দ্য ICTC ডিভাইস that we use in our daily life from the list। তলত দিয়া যিখন লিষ্ট আছে এইখিনি কি কৰিব দিছে তোমালোকৰ নাম লিখিব দিছে। আমি এইখিনিৰ পৰা নাম জানো, এইখিনি এটা এটা কৈ আমি নাম ইয়াতে লিখি দিম। এক নম্বৰত কি দিছে আমাৰ ফ্ৰিজ দি আছে। এক নম্বৰত ফ্ৰিজ দি আছে। দুই নম্বৰত দি আছে তোমালোকৰ স্মার্ট টিভি। এখন কি হ'ব তোমাৰ স্মার্ট টিভি। স্মার্ট টিভি। তিন নম্বৰত দি আছে তোমালোকৰ ৰেডিঅ'। তিন নম্বৰত দি আছে ৰেডিঅ'। ৰেডিঅ'। চাৰি নম্বৰত দি ইফালে তোমালোকৰ চাৰি নম্বৰ ইয়াতে 1 2 3 এনেকৈ লিখিছো। চাৰি নম্বৰত কি দি আছে স্মার্টফোন। একেলগে লিখিব পৰা স্মার্টফোন, স্পেস নিদিয়াকৈ একেলগে স্মার্টফোন। তাৰ পিছত দি আছে নিউজ পেপাৰ। এটা কি দি আছে নিউজ পেপাৰ। নিউজ পেপাৰ। 6 নম্বৰত দি আছে তোমালোকৰ বুকস। কি লিখিবা বুকস। এক্স লিখিব পাৰে, এক্স লিখিলে মানে বহু বচন হৈ যাব, কিতাপত এক্স নাই। তোমালোকে এইখিনি কত লিখিবা, এইখিনি তোমালোকে ইয়াতে লিখিবা। রাইট হিয়ার যে আছে তাতে লিখিবা তোমালোকে। এটা এটা তোমালোকৰ দিয়া আছে আৰু এটা 2 নম্বৰত দিয়া আছে write the name of the ICTC device you have seen your school। তোমালোকে স্কুলত কি কি দেখা তোমাৰ এইখিনি কি কৰিব দিছে লিখিব দিছে। 2 নম্বৰ आंसर মই ইয়াতে লিখি দিছো। आंसर তোমালোকে স্কুলত দেখি পোৱা থাকা কি হয়। এক নম্বৰত তোমালোকৰ কম্পিউটাৰ হয়। কম্পিউটাৰ। তাৰ পিছত তোমালোকে প্ৰিন্টাৰ। প্ৰিন্টাৰ। স্মার্ট টিভি আছে। স্কুলত যি আছে দেখিছা সেইবিলাক কৰিবা। যদি প্ৰজেক্টৰ আছে প্ৰজেক্টৰ লিখিবা আৰু বেলেগ কিবা কিবি দেখিলে তোমালোকে এইখিনি লিখি থাকিবা। এখন হ'ল 2 নম্বৰৰ आंसर। 3 নম্বৰত তোমালোকে দি আছে write the name of the device we see and use our for learning। তুমি কোনখন ডিভাইস তুমি দেখিছা আৰু শিক্ষাৰ কাৰণে ব্যৱহাৰ কৰিছা। आंसर তোমালোকৰ 3। তোমালোকে কম্পিউটাৰ দেখিছা নিশ্চয়, স্কুলত কম্পিউটাৰ যদি আছে। কম্পিউটাৰ লগত তোমালোকৰ কি থাকে, তোমালোকৰ প্ৰিন্টাৰ তো তোমালোকে কম্পিউটাৰ চলাব দিছে যদি তোমালোকে ইউজ কৰিছা যদি তোমালোকৰ চোৱা। আৰু তোমালোকে স্মার্ট টিভি তোমালোকৰ ঘৰত আছে, এখন চোৱা স্মার্ট টিভি। স্মার্টফোন। স্মার্টফোন। আৰু যদি কিবা কিবি আছে তোমালোকৰ যদি প্ৰজেক্ট চলাব পাৰা প্ৰজেক্ট লিখিবা। প্ৰজেক্টৰ তেনেকৈ লিখি দিবা। आंसर নম্বৰ 3। आंसर নম্বৰ 4 তোমালোকে দিছে What is the full form of ICTC? ICTC সম্পূৰ্ণ নাম কি হয়? ICTC आंसर ইয়াতে লিখি দিছো। फाइव नम्बर आंसर খিনি মই কিতাপত আছে, মই কিতাপৰ পৰা দেখাই দিছো তোমালোকৰ 5 নম্বৰ। তো 5 নম্বৰ आंसर যিখন হোৱাট ইজ মিন বাই ICTC। ICTC মানে কি বুজা তোমালোকৰ ইয়াতে চোৱা পেজ নম্বৰ কিমানত দি আছে, কিতাপৰ পেজ নম্বৰত দি আছে পেজ নম্বৰ 17 দি আছে। তোমালোকে চোৱা ইয়াতে দিছে ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি, যিখন ICTC সম্পূৰ্ণ নাম হয় means using computer and internet, phone and another tools gather, save, change and send and share data information। এইখিনি তোমাৰ কি হয় মানে ICTC হয়। তোমালোকৰ আগৰ ভিডিঅ'ত যিখন আছে ডিসক্ৰিপশনত লিংক আছে লেসন 3 বুলি, তাতে ক্লিক কৰিলে তোমালোকে এইখন ভিডিঅ' ধুনীয়াকৈ চাব পাৰিবা।
6 নম্বৰত দি আছে মেচ কৰা মানে কি কৰিব আছে ইয়াৰ লগত মানে এটাৰ লগত আৰু এটা মেচ কৰিব দিছে কলম 1 টু কলম 2 তো বুক হ'ব আমাৰ ই বুক টিভি হৈ গ'ল তোমাৰ স্মাৰ্ট টিভি আৰু যিখন ফোন টেলিফোন আছিল আগৰ টেলিফোন এতিয়া আমাৰ কি হ'ব স্মাৰ্টফোন আজিলৈকে ভিডিও এইখিনি পৰৱৰ্তী ভিডিওত লগ পাম নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱী হৈ গ'লে শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ